মানে আমাৰ ধৰি লওক বাউণ্ডেৰীটোৰ এইফালে আৰু গছজোপাৰ তলৰ পৰা গৈ পেলাই দম দিছে। ঐ তই বোলে গৈছনে নাই এবাৰ গৈছনে নাই? আটাইকেইজনে টচ মাৰি তই ইয়াৰ পৰা গৈছনে নাই? ইয়াত বোলে একো পশু গাহৰিয়ে বোলে খেতি খাবলৈ নাহে, তই ঘৰত যা বুলি কৈছে নহয়, ঘৰত যা। মই বোলো কোন সেইকেইজন কোন বোলো, আপোনালোকে দেখা নাই নেকি? আপোনালোকেতো দিনতো ইয়াত বহি আছে। আকৌ মই বহিম কাইলৈ উলিয়াম, এইটো এক্সট্ৰাকে আলোচনা এটা কৰিম। কথা পাতিছো, সকলো কথা পাতিছো, এক্সট্ৰাকে বহিম আকৌ। আৰু নেক্সট কথাটো হৈছে কি, এতিয়া মই তেওঁলোকক ভালকে ব্ৰিফিং কৰিম। আকৌ নেক্সট টাইম আপোনালোকৰ লগত কাইলৈ পৰহিলৈ বহি আছো। ল'ৰা দেউতাকে পথাৰত মানে পহু আহে যে টচ মাৰি মানে এই কণতে এইখিনি জেগাতে আৰু আহি পেলাই তেওঁ মানে টচ মাৰি আছেহি। টচ মাৰি থাকোঁতে তেখেতসকলে এবাৰ প্ৰথম মই কিবা দম দিয়াৰ নিচিনা শুনিছিলোঁ। কোন এই কামাণ্ডোৰ পাৰ্টিৰ অফিচাৰজন, তেখেত অফিচাৰ বুলিয়ে কৈছে আৰু কি আৰু নাজানো আৰু বিশেষকৈ কোনকেইজন আৰু ৰাতিৰ কথা আমিতো ধৰিব পৰা নাই, তেখেত আঁতৰত আছে। তাৰপৰা তেখেতলোক আহিছে, আহি পেলাই সেই গছজোপাৰ তলৰ পৰা মানে আহি পেলাই এই কোন সেইটো তই গৈছনে নাই ঘৰলৈ বোলে, তই গৈছনে নাই, তোক বোলে ইয়াত কি লাগে বোলে। তাৰপিছত আৰু আমাৰ দেউতাকে কৈছে মইতো বোলে পহু খেদিবলৈহে আহিছোঁ, মইতো আপোনালোকৰ তাত বোলে চুৰ কৰিবলৈ যোৱা নাই, মই ইয়াতহে আছোঁ আৰু পথাৰত বোলে ইমান ধান নষ্ট কৰিছে, মইতো খেদিমেই। তাৰপিছত দেউতাকে তেনেকৈ বুলি কৈছে। কওঁতে তেখেতলোকে তই গৈছনে নাই, তোক যাবলৈ কৈছোঁ, ইয়াত বোলে পহু গাহৰিয়ে একোডাল নাখায়, তই যা খালি ইয়াৰ পৰা যা বোলে, তোক যাবলৈ কৈছোঁ, নহ'লে বোলে এডাল দেখিছ বেট দেখিছ বোলে, একদম বোলে কোবাই সেয়া হৈ কৰিম, যা সোনকালে ঘৰলৈ যা বোলে, ঘৰলৈ যা, এনেকৈ কৈছে। তাৰপিছত মই ভিতৰত আছোঁ, মই ভিতৰৰ পৰা আহি শুনিছোঁ, মানে মই বাহিৰলৈ ওলাই আহিছোঁ, বোলো কোনেনো দম দি আছে। তাৰপিছত মই তেখেতলোকক মই কিবাকিবি ক'লোঁ, কওঁতে তেখেতলোক মানে সেই তেতিয়াহে অকণ মানে পিছুৱাই গৈছে। তেতিয়াই মই কৈছোঁ গাঁৱৰ বোলো VDP পাৰ্টিক জনাম, ছেক্ৰেটৰী জনাম, তাৰপিছত আকৌ গোটেই গাঁৱৰ ৰাইজখনক মই জনাই দিম এতিয়াই বোলো, আপোনালোকে কি বুলি ভাবিছে। তাৰপিছত মই এই আমাৰ তামুলী পথাৰ মানে বিট অফিচাৰক জনালোঁ কথাষাৰ। তাৰপিছত বিট অফিচাৰক ক'লে আপোনালোকে বোলো কি কৰে কৰক আৰু বোলো আপোনালোকে বেয়া নাপাব কথাটো, কিন্তু মই গাঁৱত এনেকৈ জনাইছোঁ। তাৰপৰা মই সেয়া ফোন কৰিলোঁ, গাঁৱৰ ল'ৰাখিনি মানে এই বিয়া ঘৰতে আছিলে, গোটেই ল'ৰাখিনিয়ে গম পালে, আমাৰ ভাগিনটোলৈ ফোন কৰি মই কথাখিনি কৈ দিলোঁ। তাৰপিছত সি গোটেই সেই ল'ৰাখিনিক জনাই দি পেলাই সেই তেখেত মানে গোটেই গাঁৱৰ মানুহখিনি ৰাতি আহিছে, আহি সেয়া মানে হেৰি কৰিছে। আমাৰ যোৱাকালি যিটো ঘটনা হ'ল, আমি সেইটো দুখেই পাইছোঁ বহুত। কাৰণ আমি ইয়াত আমাৰ আজু ককাহঁত আজি 100 বছৰ পাৰ কৰি গুচি গ'ল, আজিলৈকে এনেকুৱা কোনো হাই হুলস্থুল নহৈছিলে, কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনোবা কামাণ্ডো কোনোবা পুলিচৰ লগত তাৰ লগত একো হোৱা নাছিলে। কালি যিটো হৈছে মানে কামাণ্ডোখিনি যিটো কৰিছে, আমাৰ বহুত দুখেই লাগিছে। কিন্তু এটা মই আমাৰ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ, আমাৰ ইয়াত আমাৰ কামাণ্ডো দৰকাৰ নাই। আমি ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত পুলিচৰ লগত আমি যিটো আলোচনা মাধ্যমেৰে আমি যিখিনি কাজিৰঙাখন আমি ৰাখিব লাগে, যেনেকৈ যি কৰি আছোঁ আমি ধুনীয়াকৈ চলাই আনি আছিলোঁ। আমাৰ ইয়াত উগ্ৰপন্থী নাই আৰু মানে আমাক এনেকুৱাবিলাক দৰকাৰ নাই। সেইটো কাৰণে আপোনালোকক আমাৰ এই হেৰিৰ জৰিয়তে আপোনালোকক জনাইছোঁ, অতুল বৰা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক জনাইছোঁ, আমাৰ যেতিয়া আকৌ দ্বিতীয়বাৰ এনেকুৱা নহয়, আমি মানে সকলোৱে আপোনাক অনুৰোধ জনাইছোঁ। আমাৰ গাঁওবাসীয়ে সকলো আছেই, কাউৰীখিনি সকলোৱে পাইছেই চাগে, আমাক মানে এনেকুৱা আৰু যাতে পৰিস্থিতি নাহে, আৰু এই পৰিস্থিতিয়ে নহয় আগতো এনেকুৱা হৈ আছে, আমাক আৰু এনেকুৱা পৰিস্থিতি নালাগে। আমাক এনেকুৱা এই কামাণ্ডো পাৰ্টিটো আমাৰ ইয়াৰ পৰা লৈ যাব লাগে।